আৰু তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি ৰাজ্যপালটো নাছিলেই তেওঁলোকে কিয় তাত গৈছিল মই এইটো কথা আজিলৈকে বুজি পোৱা নাই য'ত গভৰ্ণৰ মণিপুৰত আছে যদি গভৰ্ণৰজন মণিপুৰত আছে ঘৰটোতো খালী হৈ আছিল গভৰ্ণৰ আছে বোলে নহয় জোৰ কৰি গৈ তেওঁক মেমৰেণ্ডাম দিম তেতিয়া আমি কলোহেঁতেন ঠিক আছে 10 জন আহক 50 জন আহক 5 জন আহক ভিতৰত লৈ গলোহেঁতেন চাহ খোৱালোহেঁতেন মেমৰেণ্ডাম ললোহেঁতেন গভৰ্ণৰ নথকা সময়ত তেওঁলোক ৰাজভৱনত কিয় গৈছিল এইটো প্ৰশ্নৰ মই উত্তৰটো বিচাৰি পোৱা নাই যদি গভৰ্ণৰ নায়েই তে ৰাজভৱনত আপুনি কিয় গৈছে আৰু আপুনি গৈ পেলাই এনেকুৱা ব্যৱহাৰ কৰিলে যে তাৰ কাৰণে পুলিচে যদি কালি আপোনালোকেতো টিয়াৰ গেছৰ কথা কৈছে যদি পুলিচে কিবা কাৰণত ফায়াৰিং কৰিবলগীয়া হলেতো ইমান সৰু ৰাস্তা আৰু কোনো মানুহটো তাত প্ৰস্তুত হৈ যোৱা নাই যে ঘটনা এটা ঘটিব গতিকে কংগ্ৰেছ দলে নিজৰ কৰ্মীসকলৰ উপৰিও সাংবাদিকসকলৰো জীৱন তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখলৈকে লৈ গৈছিল আৰু মই জাৰ্নেলিষ্টসকলক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এনেকুৱা কাৰণ কংগ্ৰেছ দলৰ বিহেভিয়াৰটো কোট কেতিয়া কৰি দিয়ে ঠিক নাই বহুত ওচৰত যাব নালাগে কাৰণ ৰাহুল গান্ধী ইনাখন আহোতে আমি খানাপাৰা দেখা পাইছিলো একেটা কামেই কৰিছিল সিদিনাখনো পুলিচ ৰেষ্ট্ৰেইন হৈ থাকিলে নলে সিদিনাখনো টিয়াৰ গেছ পুলে গুলি চালনা হলহেঁতেন কাৰণ তেওঁলোকৰ গোটেই উদ্দেশ্যটো হল বেৰিকেডটো ভাঙি ভিতৰত সোমাই যাব লাগে এটা ভিতৰত সোমাই গৈ কি পাব ৰাজভৱনত যদি গভৰ্ণৰে নাই ভিতৰত সোমাই লণ্ডভণ্ড কৰাৰ বাদেতো বেলেগ কোনো ৰাস্তা নাই তেওঁলোকে যদি আমাক কলেহেঁতেন যে নহয় আমি হুলস্থুল কৰিছো কিন্তু 10 জনক আমাক ভিতৰত যাব দিয়ক 15 জনক আমাক ভিতৰত যাব দিয়ক 20 জনক আমাক ভিতৰত যাব দিয়ক যদি ভিতৰত ৰাজ্যপাল থাকিলহেঁতেন আমি তেওঁলোকক মাতি লৈ গলোহেঁতেন যে আহক লক কৰক এটা য'ত ৰাজ্যপালে নাই তাত তেওঁলোকে কিয় হুলস্থুল কৰি আছিল এই প্ৰশ্নটোৰ উত্তৰ মই আজিলৈকে বিচাৰি পোৱা নাই যে গভৰ্ণৰ নাই তেওঁলোকেওতো জানে গভৰ্ণৰ মণিপুৰত আছে গতিকে তেওঁলোকে তাতে কিয় গৈছিলে ৰাজ্যপাল নোহোৱা ৰাজভৱনটোত কিয় গৈছিলে এইটোৰ এটা মই ভাবো যে কাৰণটো বিচাৰি উলিয়াব লাগে আৰু তেওঁলোকৰ মই যিমান দূৰ বুজো তেওঁলোকে তাতে হুলস্থুল কৰি পুলিচক উত্তেজিত কৰি ফায়াৰিং আদি কৰোৱাব খুজিছিলে আৰু বিষয়টো টিয়াৰ গেছতে সমাপ্ত হল কিন্তু তেওঁলোকে আৰু মই পুলিচকো সুধিছো পাৰমিশন লৈছে নেকি নহয় ইনফৰমেশন দিছে যে আমি যাম ইন্টিমেশন পাৰমিশন বিচৰা নাই গতিকে মই পুলিচক কৈছো গোটেই ঘটনাটো যেহেতু অকল কংগ্ৰেছৰ সদস্যই আহত হোৱা নাই সাংবাদিকসকলো আহত হৈছে সেইকাৰণে বিষয়টো তদন্ত কৰিব লাগে এফআইআৰ কৰিব লাগে